হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। অসম পুলিচৰ বাবে এতিয়া এটা কথা ক'ব বিচাৰিছোঁ, বহুত ইম্পৰ্টেণ্ট কথা। সকলোৱে ভালকৈ ভিডিঅ' কমপ্লিট চাব, তেতিয়া আপোনাৰ মাইণ্ডত এতিয়া এইকেইদিনৰ পৰা যিমানখিনি কথাখিনি চলি আছে কমপ্লিট হৈ যাব, ক্লিয়াৰ হৈ যাব। চ' প্ৰত্যেকজনে এইখন ভিডিঅ'টো ভালকৈ চাব। ভিডিঅ'টো অলপ 3 মিনিট 4 মিনিটৰ হ'ব পাৰে, কিন্তু ভিডিঅ'ৰ ভিতৰত ইমানখিনি আপোনালোকৰ যিমানখিনি ডাউটছ আছে, এইকাৰণে মই কৈ থাকোঁ আপোনালোকে যিমানখিনি ডাউটছ আছে মোক চেণ্ড কৰিব পাৰিব। এনেকুৱা আপোনালোকে মেছেজ কৰিব পাৰিব, কমেণ্ট কৰিব পাৰিব। কমেণ্ট অথেণ্টিক হ'ব লাগিব, তেতিয়া আপোনালোকৰ কমেণ্টখিনি শুনি কিনি বা পঢ়ি কিনি আপোনালোকৰ ৰিচেণ্ট যিমান কুইক হয় মই উত্তৰখিনি দিব পাৰোঁ। ঠিক আছে, এটা ইম্পৰ্টেণ্ট কথা, আজি ভিডিঅ'টো অলপ মটিভেশ্যনেল আৰু আপোনালোকৰ ডাউট ক্লিয়াৰ ভিডিঅ' থাকিব। যেনেকৈ আপোনালোকক এটা কথা কওঁ, যেনেকৈ মটিভেশ্যন ক'ৰ পৰা আহে। যেনেকৈ মই আপোনালোকক কৈ দিওঁ, মই ফেচবুকত বা ইউটিউবত এটা ৰিল চাই আছোঁ, ভাগ মিল্খা ভাগ, এটা তাৰ ভিডিঅ' মুভিৰ ভিডিঅ' এইটো চাইছোঁ, অলপ গুজবাম্পছ আহিছে, মটিভেশ্যন আপ হৈছে। তাৰপিছত মই চাইছোঁ চুলতান মুভিৰ এটা ক্লিপ চাইছোঁ, মোৰ গুজবাম্পছ আহিছে, মোৰ মটিভেশ্যন আপ হৈছে। তাৰপিছত কিবা আছিলে कर हर मैदान फतेह বুলি কিবা এটা গান হয়, তাতে মই এইটো চাইছোঁ, এইটো সঞ্জু মুভিৰ। এইটো চাই কিনেও আকৌ কি হৈছে, মোৰ গুজবাম্পছ আহিছে, মটিভেশ্যন আপ হৈছে। ঠিক আছে, চ' সকলোকে এটা কথা কৈছোঁ, যেতিয়া গুজবাম্পছ হয়, মটিভেশ্যন আপ হয়, তেতিয়া কি কৰোঁ আমি? পঢ়াটো বহি যাওঁ। তাৰপিছত কিবা যদি গুজবাম্পছটো এনেকুৱা আহে, আমি অসম পুলিচৰ যদি প্ৰিপেৰেশ্যন কৰি আছোঁ, ৰানিঙৰ কাৰণে মই ওলাই যাওঁ। কি হয় এতিয়া, তাৰপিছত ৰানিঙৰ কাৰণে ওলাই যোৱাৰ পিছত কি হয়, ৰানিং কৰি আছোঁ কৰি ভাগৰ নাই, কিন্তু জোচ আছে। কিন্তু ঠিক আছে, এইকেইদিনৰ কাৰণে জোচ আছে। মই আপোনালোকক ৰিয়েলিটি কথা কৈ দিওঁ, 2 দিন বা 3 দিনৰ কাৰণে এইটো জোচ আছে, তাৰপিছত নাল এণ্ড ভইড হৈ যাব। ঠিক আছে, বাট কিন্তু আপোনালোকক এটা কথা কওঁ, যদি আপুনি পাৰ্মানেণ্টলি যদি আপুনি কনচিষ্টেণ্ট ৱাইজ যদি আপুনি কষ্ট কৰি আছে, তেতিয়া আপোনালোকৰ এইখিনি অসুবিধা কেতিয়াও নহ'ব। এইবিলাক হ'ল মটিভেশ্যনৰ কথা। নেক্সট আহিল আপোনালোকৰ কথা, যিমানখিনি ডাউটছ আছে এইবিলাক ক্লিয়াৰ কৰিবৰ কাৰণে মই কথাখিনি ৰাখিছোঁ আপোনালোকৰ ওচৰত। ভাইভাত পাছ কৰে বা ফেইল কিবা আছে নেকি? মোক কৈছে দাদা বা ছাৰ, মোক ভাইভাত পাছ বা ফেইল কৰে কিবা এটা আছে নেকি? মই আপোনালোকক কৈছোঁ, ভাইভাত পাছ ফেইল বুলি নাই, এনেকৈ কিবা মাৰ্কছো মেনশ্যন নকৰে। আপোনাৰ যেতিয়া ৰিজাল্ট ওলাব, এনেকুৱা লিখা নাথাকে যে আপোনালোকৰ ভাইভাত ইমান মাৰ্কছ পাইছে, 2 মাৰ্ক পাইছে, 3 মাৰ্ক পাইছে। অভাৰঅল আপোনালোকৰ মাৰ্কছটো আহি যাব। তাৰপিছত এটা ল'ৰাই মোক কমেণ্ট কৰিছে যে ছাৰ, এবিৰ মাৰ্কছ কেনেকৈ গণনা কৰা হয়? ঠিক আছে, এবিৰ মাৰ্কছ যেনেকৈ আম ব্ৰাঞ্চৰ মাৰ্কছ, যেনেকৈ পাৰ্চেণ্টেজ ৱাইজ আমি মাৰ্কছ ফিজিকেল বা ৰিটেনৰ ওলাইছোঁ, আমাৰ ভাইভাৰ কাৰণেও কিবা পাৰ্চেণ্টেজ ৱাইজ মাৰ্কছ ওলাই কিনে তাৰপিছত আমাৰ ফাইনেল মেৰিট ওলাব নেকি? মই কৈছোঁ নহয় ভাইটিসকল, টোটেল অভাৰঅল যিমান মাৰ্কছ আছে, 115 মাৰ্কছ যিমান আছে আপোনালোকৰ, তাৰ পৰা আপোনালোকক অভাৰঅল ফাইনেল কাট অফ যোনটো বনাব, তাৰ পৰা চাই কিনেহে আপোনালোকক বনাই পাব্লিছ কৰি দিব। ঠিক আছে, তাৰ ভিতৰত আপোনালোকৰ যাৰ মাৰ্কছ যিমান হয়, তাতে আপোনালোকৰ চিলেকশ্যন গণনা হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন সুধিছে, আছাম কামাণ্ডো নতুন ভেকেঞ্চি কেতিয়াকৈ ওলাব? ঠিক আছে, আছাম কামাণ্ডো নতুনকৈ ভেকেঞ্চি ওলাব, কিন্তু এটাই কথা, অসম কামাণ্ডো বা অসম পুলিচৰ ভিতৰত যিমানখিনি নতুন ভেকেঞ্চি ওলাব, আপোনালোকৰ কেতিয়া ওলাব মই এইটো ক্লিয়াৰ কৰি দিওঁ। আপোনালোকক অক্টোবৰ বা নৱেম্বৰ মাহৰ মিড টাৰ্মত, মিড মাহৰ ভিতৰতে আপোনালোকৰ এইবিলাক ওলাব। ঠিক আছে, নেক্সট কৈছে যে ছাৰ, জইনিং টাইমত আমাৰ কি ডকুমেণ্টছ লাগিব, এইখিনি আমাক ডিটেইলমেণ্ট দি দিব। চ' জইনিং টাইমত আমাৰ কি ডকুমেণ্ট লাগে, পুলিচ হওক বা কামাণ্ডো হওক, দুটাৰে মই ডিটেইল ভিডিঅ' এটা বনাই দিম, যে কি ডকুমেণ্টছ আপোনালোকক কেৰি কৰি লৈ যাব লাগিব। নেক্সট আছে নিউ ভেকেঞ্চি আপডেট। মইখিনি এইবিলাক কথা ক'লোঁ। ছাব ইনস্পেক্টৰ পদৰ কাৰণেও সুধি আছে যে ছাৰ, নতুন পোষ্ট কেতিয়া কেতিয়াকৈ ওলাব ছাব ইনস্পেক্টৰ নতুন পোষ্ট? তো আপোনালোকৰ ছেইম এজ ইট ইজ থাকিব। যদি ওলালে কামাণ্ডো পোষ্টৰ ওলাব, ইউ বি পোষ্ট ওলোৱাটো আশা কম, ওলালেও কম ওলাব, 100 বা 150 মান এনেকুৱা ওলাব। ঠিক আছে, নেক্সট আছে, আপোনালোকক ভেকেঞ্চিৰ কথা কৈছোঁ, বাট এটা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ কাৰণে আনিম। এইটো জাষ্ট এটা মটিভেশ্যন ভিডিঅ' থাকিব, যে 8 পে কমিশ্যন লাগিলে আমাৰ চেলেৰিটো কিমান হ'ব। ঠিক আছে, এইখিনি চাই কিনিহে আপোনালোকক মই কৈ আছোঁ, এতিয়াৰ পৰা লাগাটো ষ্টাৰ্ট কৰক। ৰ'দ পানী বৰষুণ এইবিলাক বতৰখিনি যদি আপুনি চাই কিনি ৰৈ যায়, তেতিয়া আপোনালোকৰ ৰানিং বা
হেৰি মেইনটেনেঞ্চ আপোনালোকৰ ফিজিকেলৰ ওপৰত এইটো নোহোৱা হৈ থাকিব। তাৰপিছত আপোনালোকক কৈ আছোঁ, এটা ল'ৰাই মোক সুধিছে যে ছাৰ মই এতিয়া ছাৰ 11 পঢ়ি আছোঁ, মই কেনেকৈ নিজৰ প্ৰিপেৰেশ্যনটো কৰিব পাৰিম। চ' আপোনালোকৰ কাৰণে এইটো ভিডিঅ'টো বনাম যে কেনেকৈ কি কৰিব লাগে, কেনেকৈ ষ্টাৰ্ট কৰিব লাগে, ৰিষ্টাৰ্ট কেনেকৈ কৰিব লাগে, সকলোখিনি কথা। ঠিক আছে, এইকেইদিন কেনেকৈ জীয়াই আছোঁ ভগৱানে জানে। এনেকৈ কৈ আছে যে হয়, এইটো কণ্ডিশ্যন সকলোৰে হয়। যেতিয়ালৈকে ৰিজাল্ট নাহে, যেতিয়ালৈকে পৰীক্ষা নাহে, তেতিয়ালৈকে বহুতৰ কিবা ডাউট থাকে বা বহুত টেনশ্যন থাকে যে কেতিয়াকৈ আমাৰ পৰীক্ষা শেষ হওক, কেতিয়াকৈ আমাৰ ৰিজাল্ট আহক, এইবিলাকে মাইণ্ডত চলি থাকে। ঠিক আছে, ৱেইটিং ফৰ ফাইনেল ৰিজাল্ট, এনেকৈ আপোনালোকৰ কমেণ্ট আহিছিলে। চ' হোপফুলি আপোনালোকে কিছু ভিডিঅ' ভাল লাগিছে, মটিভেশ্যনটো ভাল লাগিছে। যদি ভাল লাগিছে কমেণ্ট কৰিব। নতুনকৈ যদি আপুনি নতুনকৈ যদি আহিছে, চেনেলত ভিজিট কৰিছে, চেনেলখন ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব, যাতে নতুনকৈ ভিডিঅ' যেতিয়া আমি পাব্লিছ কৰোঁ চবতকৈ আগতে আপোনালোকে আপডেটটো পাই থাকে। ঠিক আছে, বহুতখিনি কথা আছে, বহুতখিনি আলোচনা আছে আপোনালোকৰ লগত কৰিব আছে। লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন বাই, জয় হিন্দ, বন্দে মাতৰম।